নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক সমাজৰ কাৰণে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে 7 জুন 2024 তাৰিখৰ ভিতৰত প্ৰতিখন বিদ্যালয়ে কৰিব লাগিব এটা বিশেষ কাম। এই সম্পৰ্কে ইতিমধ্যে যোৱা 1 জুন 2024 তাৰিখে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। এই বিশেষ কামটো হৈছে প্ৰতিখন বিদ্যালয়ে শিক্ষা হেতুত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰিব লাগিব। 7 জুনৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ে এই কাম সম্পূৰ্ণ কৰিব লাগিব। 7 জুনৰ পিছত শিক্ষা হেতুৰ পৰা ইয়াৰ অপশ্যন ডিএক্টিভেট কৰা হ'ব। গতিকে 7 জুনৰ ভিতৰত প্ৰতিখন বিদ্যালয়ে এই কাম কৰাটো বাধ্যতামূলক। স্ক্ৰীনত আপোনালোকক এই সম্পৰ্কে প্ৰকাশ কৰা নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। এই নিৰ্দেশনা পত্ৰখন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুলছ আৰু লগতে ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰসকললৈ আহিছে। আৰু এই নিৰ্দেশনা পত্ৰখনৰ ছাবজেক্টটো হৈছে কমপ্লিশ্যন অফ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড AI এনৰলমেণ্ট ইন 682। অৰ্থাৎ শিক্ষা হেতুত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰাৰ বাবে এই নিৰ্দেশনা পত্ৰখন প্ৰকাশ কৰা হৈছে। আৰু ইয়াতে কোৱা হৈছে যে বৰ্তমানলৈকে অৰ্থাৎ শৈক্ষিক বৰ্ষ আৰম্ভ হোৱাৰ 2 মাহ পাৰ হৈ যোৱাৰ পিছতো এতিয়ালৈকে শিক্ষা হেতুত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী টেক্সট বুককে আদি কৰি বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত কঠিনতাই দেখা দিছে। সেয়েহে এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে প্ৰতিখন জিলাকে 7 জুন 2024 তাৰিখৰ ভিতৰত শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু লগতে ইয়াতে কোৱা হৈছে যে 7 জুনৰ পিছত শিক্ষা হেতু পৰ্টেলত নতুন ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যন ডিএক্টিভেট কৰি দিয়া হ'ব। তো নিশ্চিত ৰূপত এয়া প্ৰতিখন বিদ্যালয়ৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। 7 জুন 2024 তাৰিখৰ আগতে প্ৰতিখন বিদ্যালয়ে শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু ষ্টুডেণ্টৰ AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰিব লাগিব। যিহেতু 7 জুনৰ পিছত শিক্ষা হেতু পৰ্টেলত নতুন ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যন ডিএক্টিভেট কৰি দিয়া হ'ব। গতিকে ছাৰ বাইদেউসকল, নিশ্চিত ৰূপত এয়া এক গুৰুত্বপূৰ্ণ খবৰ। আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে। ধন্যবাদ।